নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো যেহেতু আৰপিএফ কনষ্টেবল 2024-25 ৰ এনসাৰ কি সমূহ আহিলে যোৱাকালি যেটো 25 মাৰ্চ তাৰিখে আহিলে আজি 26 মাৰ্চত যি সকলে এতিয়াও গম পোৱা নাই এই ভিডিওটো সকলোকে শেয়াৰ কৰি দিব বন্ধু বান্ধৱী লগৰ দাদা বাইদু যিমান আছে ডেসক্ৰিপচনতে আপোনালোকে এনসাৰ কিটো কেনেকৈ চেক কৰিব পাৰিব তাৰ ডিটেইলছ ভিডিওটো লিংক A to Z লিংকটো দি থম সেই ভিডিওটো চাই আপোনালোকে যদি এক্সাম দি থৈছিলে এসএসসি এসসি আৰপিএফ কনষ্টেবল 2024-25 এক্সাম যদি দি থৈছিলে তেন্তে এনসাৰ কিখন চেক কৰি লব এটা মেইন কথাটো হল ইয়াৰ পিছতে আপোনালোকৰ ফিজিক্যাল টেষ্ট হ'ব আৰপিএফৰ আপোনালোকৰ মাৰ্ক কিমান আহিলে আগতে চাই লওক আৰু তাৰ পিছতে আপোনালোক যদি 50-60 উছৰে পাজৰে যদি মাৰ্ক আছে বা কম থাকিলে একো মতলব নাই আপোনালোক মন বেয়া কৰিবলৈ কথা নাই নেক্সট আকৌ যেতিয়া আপোনালোকে ট্ৰাই কৰিব এটা কথাটো হল আৰপিএফ কনষ্টেবলত আপোনাৰ ফিজিক্যালটো বহুত হাৰ্ড লৰা যদি হয় 1600 মিটাৰ 1.6 কিলোমিটাৰ ৰানিং কৰিব লাগিব 5 মিনিট 45 সেকেন্ডৰ ভিতৰত কোনো ধৰণৰ মাৰ্ক নাথাকে আপোনালোকে জাস্ট 5:45 ত মাৰিলে হল আৰু সোৱালি যদি হয় 1600 মিটাৰ মাৰিব লাগিব 8 মিনিটৰ ভিতৰত আপোনালোকে 1600 মিটাৰ সোৱালি যদি হয় তেন্তে আপোনালোকৰ 800 মিটাৰ ৰানিং কৰিব লাগিব 4 মিনিট 45 সেকেন্ডৰ ভিতৰত 4 মিনিটৰ ভিতৰত বেয়া নাপাব যদি সোৱালি হয় 800 মিটাৰ মাৰিব লাগিব 4 মিনিটৰ ভিতৰত ফিজিক্যালটো ইমান ইজি নহয় লৰা ছোৱালী সকলোৰে কাৰণ আৰু তাৰ পিছতে হাই জাম্প আছে লৰা হলে হাই জাম্প মাৰিব লাগিব 4 ফুট হাই জাম্প মাৰিব লাগিব লৰাই আৰু সোৱালি যদি হয় আপোনালোকৰ 3 ফুট হাই জাম্প মাৰিব লাগিব আৰু লৰা যদি হয় লং জাম্প মাৰিব লাগিব আপোনালোকৰ 14 ফুট তাত কোনো ধৰণৰ মাৰ্ক নাথাকে হাই জাম্প লং জাম্পত আৰু সোৱালি যদি হয় মিনিমাম 10 ফুট আপুনি লং জাম্প মাৰিব লাগিব ফিজিক্যালটো যথেষ্ট হাৰ্ড হয় হাৰ্ড কাৰ কাৰণে আমাৰ অসমৰ লৰা ছোৱালীৰ কাৰণে হাৰ্ড নহয় যেটো আসাম পুলিচৰ ফিজিক্যাল হাৰ্ড বহুত হাৰ্ড ফিজিক্যালত পাস কৰে বহুত ভাল নম্বৰ পায় আৰপিএফৰ ৰানিংটো অলপ হাৰ্ড হ'ব পাৰে যি লং জাম্প হাই জাম্প আছে এইকিটা আমাৰ অসমৰ লৰা ছোৱালীৰ কাৰণে তেনেই সহজ হয় সেইবাবে আপোনালোকৰ মাৰ্ক কিমান আছে তলৰ কমেন্ট বক্সত জনাবলৈ নাপাহৰিব যদি আপোনাৰ এসসি এসটি যদি হয় 45 অৰ প্লাস যদি আছে বা 40 প্লাস যদি আছে যদি ওবিসি জেনাৰেল ইডব্লিউ যদি হয় 55 অৰ যদি প্লাস আছে তেন্তে আপোনালোকৰ চান্স আছে কিয়নো মেৰিটত নাম অহা নেক্সট স্টেপৰ কাৰণে আমাৰ বাহিৰৰ যিবিলাক ক্যান্ডিডেট আছে লৰা ছোৱালী আপোনালোক ফিজিক্যালটো কোৱালিফাই কৰিব নোৱাৰে আৰু মেইন নটিফিকেশনৰ মতে মই এটা আপোনালোকৰ টপিক বুজাই দিলো আৰপিএফ কনষ্টেবলত আপোনালোকৰ নেক্সট স্টেপ ফিজিক্যাল দিবলৈ এটা পোষ্টৰ এগেইনষ্টত 10টা ক্যান্ডিডেট ৰানিং কৰিবলৈ মাতে এতিয়া যেটো 4200 ভ্যাকেন্সি যেটো আছে 4200 ভ্যাকেন্সিত আপোনালোকে লৰা ছোৱালী 42000 ৰানিং দিবলৈ পাব মানে ফিজিক্যাল টেষ্ট দিবলৈ পাব আৰু বাই চান্স 10টাকে মতাৰ পিছতো যদি 42000 ৰ ভিতৰতো যদি গুটেখিনি ফিজিক্যাল পাস কৰিব নোৱাৰে বলে ভ্যাকেন্সি থাকি গল 4200 ভ্যাকেন্সি 42000 বলে মাৰিব নোৱাৰিলে ধৰিলক আপোনালোক 4200টা লৰা ছোৱালী বলে ফিজিক্যালটো পাস কৰিব নোৱাৰিলে তেতিয়া আকৌ তাৰ পিছত আকৌ সেকেন্ড লিষ্ট মাৰিব আপোনালোকৰ সেকেন্ড লিষ্টটো বলে 10 টাকা মাতি দিলে তাতো যদি নোৱাৰে আকৌ থাৰ্ড টাইম 3টা চান্স থাকিব থাৰ্ড টাইমতো আপোনালোক মাতি দিব মানে প্ৰথমতে ধৰিলক কাট অফ যদি লৰাৰ কাৰণে 50 গল ছোৱালীৰ কাৰণে 40 গল হেতু কাট অফত আপোনালোক ফিজিক্যাল পাস কৰা লৰা ছোৱালী নুলালে তাৰ পিছত আকৌ কমলে লৈ আহিব আপোনাৰ 45 মানলে লৰা লৈ আহিব ছোৱালী হলে 35 মানলে লৈ আহিব হেতু কাট অফটো বলে নোৱাৰিলে ফিজিক্যাল পাস কৰিব তেতিয়া আকৌ কমলে লৈ তিনিবাৰ চান্স থাকিব আপোনালোক লৰা ধৰিলক 40 মানলে লৈ আহিব ছোৱালী 30 মানলে লৈ আহিব সেইভাবে আপোনালোকৰ টেনচন লব নালাগে যদি আপোনালোকৰ 50 উছৰে পাজৰ লৰা ছোৱালী যদি হয় মাৰ্ক আছে তেন্তে আপোনালোকৰ ফিজিক্যালটো অলপ সলপকে হলো প্ৰিপাৰেচন কৰি থক লৰাৰ কাৰণে 1600 মিটাৰ ৰানিং 5:45 ত মাৰিব লাগিব আৰ্মিত যি সকলে পাস কৰে জনুন আছে তেওঁলোকে পাস কৰিব পাৰিব মই এটো গ্যাৰান্টি দিও ইনি মুখে কলে নব মই পাস কৰি নোৱাৰিব আৰু আপোনালোকৰ গ্ৰাউণ্ডৰ হোৱাৰ চান্স 4 পাক হ'ব 4 পাক আপুনি 5:45 ত মাৰিব লাগিব আৰু ৰাস্তা হলেটো ভালেই পাব অলপ সোৱালি হলে 800 মিটাৰ 4 মিনিটত মাৰিব লাগিব আৰু হাই জাম্পটো অলপ বেছি আছে লৰাৰ কাৰণে 4 ফুট সোৱালিৰ কাৰণে 3 ফুট হাই জাম্প আছে আৰু লং জাম্পটো ইজি আমাৰ অসমৰ লৰাৰ কাৰণে 14 ফুট মাৰিব লাগিব সোৱালি হলে 10 ফুট লং জাম্প মাৰিব লাগিব এইখিনি ডিটেইলখিনি দিলো আৰু হাইটটো কথা ক'বলৈ গলে আমাৰ অসমৰ লৰাৰ কাৰণে নৰ্থ ইষ্টৰ 163 আমাৰ অসমৰ কাৰণে 163 সেন্টিমিটাৰ হাইট হলে হ'ব জেনাৰেল ওবিসি ইডব্লিউএছ আৰু এসসি আৰু যদি সোৱালি হয় তেন্তে আপোনালোকৰ জেনাৰেল ওবিসি ইডব্লিউএছ এসসি যদি সোৱালি হয় তেন্তে 150 সেন্টিমিটাৰ হাইট হলে হ'ব আৰু
আকৌ কৈ দিছোঁ শুনি ল'ব ল'ৰা যদি হয় জেনেৰেল OBC SC EWC ল'ৰাৰ কাৰণে 163 সেন্টিমিটাৰ হাইট লাগিব আৰু ST যদি ল'ৰা হয় তেতিয়া 160 সেন্টিমিটাৰ হাইট হ'লে হৈ যাব আৰু তাৰ পিছত যদি চাই ছোৱালী যদি হয় জেনেৰেল OBC EWC আৰু SC যদি ছোৱালী হয় তেতিয়া আপোনালোকৰ হাইট থাকিব লাগিব 155 সেন্টিমিটাৰ আৰু যদি ছোৱালী ST যদি ছোৱালী হয় তেন্তে 150 সেন্টিমিটাৰ হাইট থাকিলে হৈ যাব হাইটখিনি কথা গম পালে তাৰ ল'ৰাৰ যেটো চেষ্ট লাগে চেষ্টটো নৰমাল আপোনালোকৰ 80 সেন্টিমিটাৰ চেষ্ট থাকিবই লাগিব আৰু 5 সেন্টিমিটাৰ ফুলাব লাগিব যি কাষ্টে নহওক আৰু যিসকল ST হয় তেওঁলোকৰ চেষ্টটো 77 সেন্টিমিটাৰ নৰমাল হলেও হ'ব আৰু 5 সেন্টিমিটাৰ ফুলাই 82 সেন্টিমিটাৰ হ'ব লাগিব যিমানখিনি মোৰ মনত আছে কৈছো আৰু নেক্সট যদি কিবা মই নটিছটো চাম আকৌ এবাৰ হাইট চেষ্টত কিবা যদি খেলিমেলি কৈছো আকৌ এটা ভিডিও বনাই দিম আপোনালোকে মোৰ ভিডিওটো শ্বেয়াৰ কৰি দিব আৰু কোনে কিমান নম্বৰ পাইছে কমেন্ট কৰিবলৈ নাপাহৰিব ভিডিওটোৰ তলত ময়ো যেহেতু দিছো মোৰ নাম্বাৰ ইমান কমো নহয় ইমান বেছিও নহয় ওচৰে পাজৰে আছে যিমানখিনি নাম্বাৰ কৈছো সেইকাৰণে আশাটো এৰি দিয়া নাই যেটো বাহিৰৰ ল'ৰাবোৰ ফিজিক্যালি ইমান ষ্ট্ৰং নহয় আমাৰ অসমৰ আৰু এবাৰ কি হৈছে অল ইন্ডিয়া লেভেলৰ কাট অফটো বনিব যদি আমাৰ অসমৰ নৰ্থ ইষ্টৰ যদি আসাম অৰুণাচল প্ৰদেশ নাগালেণ্ড মণিপুৰ মিজোৰাম যিখন ষ্টেট আছে এক্সট্ৰাকে যদি কাট অফ মাৰিলেন আমিতো 100% ফিজিক্যাল দিবলৈ পালোৱে হেদিন কোনো টেনচন ল'বলৈ কথা নাই সেইকাৰণে এবাৰ যেটো অল ইন্ডিয়া লেভেলত হ'ব অকমান ওয়েট কৰিব লাগিব আপোনালোকে মেৰিট লিষ্টটো আহালে সেইকাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যেতিয়া মেৰিট লিষ্ট আহে বা কিবা আপডেট আহে লগালগ ভিডিও বনাই দিম RPF ৰ ওপৰত আৰু ডকুমেন্টৰ ওপৰত আজি ভিডিও লাগে কমেন্ট কৰিব তলৰ ডেসক্ৰিপচনত মেইন এতিয়া ওয়েট কৰক কাট অফ লিষ্টটো আহালে ফিজিক্যালৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ডেসক্ৰিপচনতে WhatsApp গ্ৰুপৰ লিংক টেলিগ্ৰাম চেনেলৰ লিংক আছে তাত জয়েন হৈ ল'ব আৰু ইনষ্টা আইডি নিৰঞ্জন বৰা আছে ফলো কৰি ৰাখিব আৰু কিবা জানিবলগীয়া থাকিলে তাত আপোনালোক পাৰ্সোনালি মেছেজ কৰিলো মই পোনপটীয়াকৈ আপোনালোকক এনসাৰ বিলাক দিবলৈ চেষ্টা কৰিম এইখিনিয়ে আজি ভিডিওৰ পৰা ইমানতে বিদায় লৈছো ঘৰখন পৰিয়ালটো সমাজখন তথা দেশখনৰ উন্নতি হোকে প্ৰতি ক্ষেত্ৰত কাম কৰি যাওক আপোনালোকৰ লক্ষ্য উদ্দেশ্য সোনকালে পূৰণ হওক তাৰে কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আজি এই ভিডিওটোৰ পৰা ইমানতে বিদায় লৈছো নেক্সট আকৌ এটা অতি গুৰুত্বপূৰ্ণ ভিডিও এটা আপোনালোকৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিয়ে ধন্যবাদ